মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। লেসন 1 ক্লাউড। প্ৰথমতে তোমালোকে এই পিকচাৰখনলৈ মন কৰাচোন। পিকচাৰখন তোমালোকে ভালদৰে চাই পিকচাৰখনত কি কি দেখিছা? হোৱাট ইউ কেন সি ইন দ্য পিকচাৰ। নামসমূহ তোমালোকে ইংৰাজীত ক'বলৈ চেষ্টা কৰিবা। যেনে I can see a tree. I can see flowers. I can see 2 goats. I can see 3 birds. I can see a river. I can see a swing. I can see a girl. I can see a clear sky. I can see clouds. এনেধৰণে তোমালোকে নামসমূহ ইংৰাজীত ক'ব পাৰিবা। ক্লাউডছ কবিতাটি ৰিচাইট কৰাৰ আগতে কবিতাটিত থকা প্ৰতিটো শব্দৰ কাৰেক্ট প্ৰনাউন্সিয়েশ্যন কৰিবলৈ চেষ্টা কৰোঁ আহা। ক্লাউডছ white sheep, white sheep on a blue hill. When the wind stops, you all stand still. When the wind blows, you walk away slow. White sheep, where do you go? Christina Rossetti. Now let's recite the poem. Clouds. White sheep on a blue hill. When the wind stops, you all stand still. When the wind blows, you walk away slow. White sheep, where do you go? Christina Rossetti. Let's recite the poem once again. Clouds. White sheep on a blue hill. When the wind stops, you all stand still. When the wind blows, you walk away slow. White sheep, where do you go? Christina Rossetti. ক্লাউডছ কবিতাটিৰ অসমীয়া ভাঙনি আৰু সাৰাংশ বুজিবলৈ চেষ্টা কৰোঁ আহা। ক্লাউডছ মানে হৈছে ডাৱৰ। হোৱাইট চিপ হোৱাইট মানে বগা, চিপ মানে ভেড়া। অন আ ব্লু হিল মানে হৈছে নীলা পাহাৰ। এখন নীলা পাহাৰৰ ওপৰত বগা ভেড়াবোৰ দেখা গৈছে। When the wind stops. When মানে যেতিয়া, the wind stops. wind মানে বতাহ, যেতিয়া বতাহ থমকি ৰয়। You all stand still. তোমালোক সকলো অৰ্থাৎ ডাৱৰৰ কথা কৈছে। You all stand still. যেতিয়া বতাহ ষ্টপ হয় তেতিয়া you all অৰ্থাৎ মানে বগা ভেড়াবিলাক, ডাৱৰবিলাক ষ্টেণ্ড ষ্টিল মানে গতি বা লৰচৰ নকৰাকৈ একে ঠাইত থকা বুজাইছে। When the wind blows, যেতিয়া, when মানে যেতিয়া, the wind বতাহ, blows মানে বলে, you walk away slow. You মানে কাক বুজাইছে? ডাৱৰবোৰক বুজাইছে, বগা ভেড়াক বুজাইছে। walk away মানে গুচি যোৱা, মুভ কৰা, শ্ল' মানে লাহে লাহে। তুমি অৰ্থাৎ বগা ভেড়া হোৱাইট চিপবোৰ ৱাক এৱে গুচি যোৱা বা মুভ কৰে শ্ল'লি, লাহে লাহে মুভ কৰে। হোৱাইট চিপ বগা ভেড়া ৱেৰ ডু ইউ গো। ৱেৰ মানে ক'ত, ডু ইউ গো মানে তোমালোক কলৈ যোৱা।
তো ইয়াত কবি কৃষ্ণা ৰছেটিয়ে কবিজনে নীলা আকাশত দেখা এই ডাৱৰবোৰক কাৰ লগত তুলনা কৰিছে? বগা ভেড়াৰ লগত তুলনা কৰিছে। কাৰণ তোমালোকেও কেতিয়াবা নীলা আকাশত দেখা পাইছা যে ডাৱৰবোৰ কিছুমান শ্বেপ লয়। কেতিয়াবা চৰাইৰ নিচিনা আমি দেখা পাওঁ ডাৱৰবোৰক, কেতিয়াবা এনিমেলৰ নিচিনা দেখা পাওঁ। বিভিন্ন ধৰণৰ ডাৱৰবিলাকৰ শ্বেপ দেখা পাওঁ। কবিয়ে কি শ্বেপত দেখা পাইছে? ভেড়াৰ শ্বেপত দেখা পাইছে। আৰু ডাৱৰৰ ৰংটো বগা, ভেড়াৰ ৰঙো বগা। গতিকে কবিজনে ডাৱৰবোৰক কিহৰ লগত তুলনা কৰিছে? বগা ভেড়াৰ লগত তুলনা কৰিছে। আৰু আকাশখনক কাৰ লগত তুলনা কৰিছে? আকাশখনক ব্লু হিলৰ লগত তুলনা কৰিছে। নীলা পাহাৰ, আকাশখনক নীলা পাহাৰৰ লগত তুলনা কৰিছে। তো আকাশখন হৈছে নীলা পাহাৰ, ডাৱৰবোৰ হৈছে ভেড়া। আৰু আকাশত যেতিয়া বতাহ ষ্টপ, বতাহ বলা বন্ধ কৰে, তেতিয়া ডাৱৰবোৰে অৰ্থাৎ কবিয়ে তুলনা কৰা বগা ভেড়াবোৰে কি হয়? ষ্টেণ্ড ষ্টিল, একে জেগাত থিয় হৈ ৰৈ যায়, গতি নকৰে, মুভ নকৰে। আকৌ যেতিয়া উইণ্ড ব্ল'জ, বতাহ বলিবলৈ আৰম্ভ কৰিছে, বগা ভেড়াবিলাক লাহে লাহে মুভ কৰিবলৈ, শ্ল'লি মুভ কৰিবলৈ ধৰিছে, গুচি যাবলৈ ধৰিছে। হোৱাইট শ্বিপ, ৱেৰ ডু ইউ গো? আৰু শেষত কবিজনে এই ডাৱৰবোৰক প্ৰশ্ন কৰিছে যে বগা ভেড়া তোমালোক কলৈ যোৱা? গতিকে এয়াই আছিল এই কবিতাটিৰ অসমীয়া ভাঙনি আৰু সাৰাংশ। 1. Let's practice saying these rhyming words for the poem. Hill, still, rhyming word কেইটা দিয়া আছে, এইখিনি পঢ়ি মনত ৰাখিবা। Hill, still, blow, slow, slow, go, এইকেইটা ৰাইমিং ৱৰ্ড দিয়া আছে, তোমালোকে পঢ়ি মনত ৰাখিবা। Now find words from the poem that rhyme with the following words. Clues for the rhyming words are given in the brackets. Write-ৰ rhyming wordটো কি হ'ব? poem-ৰ লাইন 1ত আছে। আমি poem-ৰ লাইন 1ত কি পাইছিলো? হোৱাইট শ্বিপ। ৰাইটৰ ৰাইমিং ৱৰ্ড হৈছে হোৱাইট। ক্লুৰ ৰাইমিং ৱৰ্ড কি হ'ব? আমি পয়েমৰ ছেকেণ্ড লাইনটোত পাইছোঁ ক্লু, ব্লু, ব্লো, শ্লো, SLOW, ব্লো, শ্লো, ফল, all, ALL, all. Question number 2. Let's say the words stops, still, stand, start, where, white, when, home. Now make new words and write in the boxes. এতিয়া ইয়াত এনেকুৱা এটা লেটাৰ এড কৰিব লাগিব যাতে প্ৰতিটো শব্দৰ লগত লেটাৰটো লগ লাগি এটা মিনিংফুল শব্দ হয়। এতিয়া ইয়াত চোৱা W লেটাৰটো, এই ৱৰ্ড কেইটা চাই বুজি পোৱা গৈছে যে কি লেটাৰ দিলে গোটেইকেইটা মিনিংফুল ৱৰ্ড হ'ব। W দিলে W, hen, when, W লগাই দিয়াত কি শব্দ হ'ল? when। আকৌ ইয়াৰ আগত W লগাই where do you go? আমি পয়েমত পাইছিলোঁ
where do you go where তাৰপিছত হিটৰ আগত w লগাই দিয়াত এটা মিনিংফুল শব্দ হ'ব wait নেক্সট কুৱেশ্যনটো চোৱা ইয়াত কি লেটাৰ সংযোগ কৰি ইয়াত কি লেটাৰ এড কৰিলে গোটেইকেইটা মিনিংফুল ৱৰ্ড হ'ব বি লেটাৰটো এড কৰিবা ইয়াত বি লেটাৰটো এড কৰিলে বি ৰাছ ব্ৰাছ বি তাৰপিছত বাকী ইফালে আৰ ইউ এছ এছ এইচ বি আৰ ইউ এছ এইচ ৰাছটো থাকিবই তাৰ আগত বিটো এড হ'ব ব্ৰাছ হ'ল তাৰপিছত বিটো আছে ৰিজৰ লগত লাগিব ব্ৰিজ বি আৰ আই ডি জি ই ব্ৰিজ তাৰপিছত বি লটোৰ লগত লগ লাগিলে ব্লো বি এল অ' ডাব্লিউ ব্লো বি লো ব্লু বি লিখিবা প্ৰথমতে বি এল ইউ ই ব্লু এয়া হৈছে টুৰ বি আনসাৰ লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি কবিতাটোৰ পৰা কিমান বুজি পালো তাৰ ওপৰত প্ৰশ্ন চাৰিটা দিয়া আছে প্ৰথম প্ৰশ্নটো হোৱাট ইজ দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পইম ইয়াৰ আনসাৰটো কি হ'ব শ্বিপৰ কালাৰটো কেনেকৈ আছিলে কেনেকুৱা ৰঙৰ আছিলে হোৱাইট তোমালোকে লিখিবা ইয়াৰ পৰা প্ৰশ্নটোৰ পৰা এইটো আহি যাব দ্য কালাৰ অফ দ্য শ্বিপ এইটো কুৱেশ্যনৰ পৰা চাই লিখি দিবা দ্য কালাৰ of the ship the color of the ship তাৰপিছত verb is আছে is দি দিবা is the color of the ship is ৰংটো কি আছিলে white তো ইয়াত white লিখিবা WHITE the color of the ship is white in the poem এইটো question number 1 answer question number 2 what happens when the wind blows যেতিয়া বতাহ বলে তেতিয়া কি ঘটে তেতিয়া ইয়াৰ পৰা তোমালোকে লিখিবা when the wind blows answer to এনে ধৰণে প্ৰশ্নৰ পৰা এইটো লিখি লবা when the wind blows W and wind blows when the wind blows লিখি লবা ইয়াৰ পৰা চাই তাৰপিছত কমা দিবা the আছিলে পইণ্টটোত the ship walk away ship বুলি কাক কোৱা হৈছে ship বুলি ক্লাউডক কোৱা হৈছে walk away মানে খোজকাঢ়ে বা যায় তো আমি কি লিখিব পাৰো the ক্লাউডকে ship বুলি কোৱা হৈছিলে গতিকে ক্লাউড লিখিব পাৰা the clouds move away move গতি কৰে লাহে লাহে move away slowly কি লিখিব পাৰিবা when the wind blows the clouds move away slowly এয়া হৈছে 2 নম্বৰৰ আনসাৰ question number 3 what happens when the wind stands still যেতিয়া বতাহ ৰখি যায় তেতিয়া কি হয় when the wind stands still answer to লিখিবা when the wind stands still when the wind stands still
যেতিয়া বতাহ ৰখি যায় দ্য ক্লাউড বুলি কাক কোৱা হৈছিলে শ্বিপক গতিকে শ্বিপ নিলিখি ক্লাউড লিখিবা দ্য ক্লাউডছ stop মুভিং মানে চলাচল কৰা তো ষ্টপ হৈ যায় ৰখি যায় মুভ নকৰে একে জায়গাতে ৰখি যায় যেতিয়া বতাহ বন্ধ হৈ যায় তেতিয়া ক্লাউড অৰ্থাৎ ডাৱৰ একে জায়গাতে থাকে stop moving. Question number 4, where are the white sheep? White sheep বুলি white sheep মানে কাক white sheepৰ লগত তুলনা কৰিছে ক্লাউডছক তো ক্লাউডছ ক'ত আছে ব্লু হিল তো ইয়াৰ আনসাৰটো হ'ব দ্য হোৱাইট শ্বিপ আর ইয়াৰ পৰাই লিখি ল'বা দ্য হোৱাইট শ্বিপ লিখিবা চাই দ্য লিখিলা হোৱাইট শ্বিপ দ্য হোৱাইট শ্বিপ আর লিখিবা দ্য হোৱাইট শ্বিপ আর on. Question number 4, choose the correct word to complete the sentences. 1, the white sheep stand still when the wind blows upon stops upon. যেতিয়া মানে white sheep অর্থাৎ ডাৱৰ stand still একে জায়গাত ৰৈ যায় তেতিয়া বতাহ stops হয় নে blows হয় stops হ'ব stand still ৰখি যায় একটা জায়গাত তেতিয়া কি হ'ব the wind stops stops. The color of the hill is white blue. কি color আছিলে হিলৰ blue লিখিবা BLUE blue. The white sheep walk slow when the wind blows stops. walk slow লাহে লাহে গতি কৰে তো যেতিয়া বতাহ বলে নে বতাহ স্টপ তো বতাহ বলে BLOWS সব ইয়ার আনসার 4, color the correct circle. The poem is about কার বিষয়ে হয় পাহাৰৰ হিল ক্লাউডছৰ বিষয়ে হয় নে বায়ুৰ উইন্ড বতাহৰ বিষয়ে শিপ ভেড়াৰ বিষয়ে তো পয়েমটো কাৰ ওপৰত হয় ক্লাউডছ কি কৈছে কালাৰ দি সাৰ্কেল কালাৰ কৰি দিবা আনসাৰটো বি ক্লাউডছ হ'ব নাও এৰেঞ্জ দ্য words according to their sounds in the columns given below. CR থকা ইয়াত কি আছে চাবা CR crow crow লিখা হল CR থকা আৰু কি আছে চোৱা CR crack 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 আকৌ CR cricket 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 GR থকা কি আছে চোৱা গ্ৰেপ GRAB grape আকৌ কি আছে GR থকা চোৱা GR grain 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 BR থকা কি আছে চোৱা brick BRICK ব্রিক হয়ে গেল BR থকা ব্রেড আছে ব্রেড BREAD ব্রেড হয়ে গেল তো FR থকা কি আছে সো FR ফ্রিজ
FRIDGE ফ্রিজ ফ্রিজ হয়ে গেল এফ আর থকা ফ্রেন্ড FRIEND ফ্রেন্ড হয়ে গেল এফ FROG ফ্রগ ফ্রগ লিখিলা তাৰপিছত বি আৰ থকা এটা থাকি গৈছে ব্ৰাছ ব্ৰাছটো লিখিবা BRUSH ব্ৰাছ হ'ল টি আৰ আছেনে নাই চোৱা ইয়াত ট্ৰীত টি আৰ আছে টি আৰ ইয়াত আছে নাই টি আৰ গতিকে এইকেইটা তোমালোকে ইয়াৰ কলম কেইটাত লিখিবা Question number 6. Look at the picture of a rainy day. Say what you can see in the picture. এই পিকচাৰত কি দেখিছা ৰেইনি ডে পিকচাৰখনত তাৰ ওপৰত তোমালোকে লিখিব লাগে আৰু কেনেধৰণে তোমালোকে বিগিন ষ্টাৰ্ট কৰিবা সেন্টেন্সটো ইয়াত দিয়া আছে I can see তাৰপিছত তোমালোকে লিখিবা তো কি দেখা পাইছা লিখিব পাৰিবা তোমালোকে ইয়াত I can see 1 2 3 4 I can see 4 children enjoying the rainy day enjoy কৰি আছে I can see 2 colorful umbrellas কেইটা ছাতি দেখা পাইছা দুটা এটো ক'ব পাৰিবা I can see 2 colorful umbrellas. I can see 3 1 2 3 I can see 3 paper boats. I can see 2 ducks. I can see a big tree. ক'ব পাৰিবা এইখিনি I can see rain falling from the sky. তাৰে যিকোনো এটা বাক্য সেন্টেন্স লিখি দিবা ইয়াত মই তোমালোকৰ বাবে এটা লিখি দিলো I can see 2 colorful umbrellas তাৰপিছত সেকেন্ডটো there are কাৰণেও তোমালোকে I can see যিকেইটা এক্সাম্পলৰ কথা কৈছিলো সেন্টেন্সৰ সেইকেইটা there are তো লিখিব পাৰিবা there are 4 children enjoying the rainy weather তাৰপিছত লিখিব পাৰিবা there are 2 ducks under the tree there are 2 colorful umbrellas there are 3 paper boats গতিকে তাৰ ভিতৰত তোমালোকে যিকোনো এটা লিখি দিবা মই তোমালোকৰ বাবে এটা লিখি দিছো ইয়াত there are 4 children enjoying the rainy day there are 4 children enjoying the rainy day and look at the pictures and write down what you see sip দিয়া আছে sip তোমালোকে s লিখিবা 4 লাইনত S H double E তাৰপিছত P লিখিবা sip got G to line to touch হ'ব লাগিব G to touch হ'ব লাগিব G O A G O A T got sheep got duck D U লিখিবা তাৰপিছত C D U C
K. Duck. Look at the pictures and read what is written below each of them. এয়া ছাতি, এটা ছাতি আছে, ইয়াত 5টা ছাতি আছে, এটা ছাতি। An umbrella, an umbrella. This is an umbrella. ইয়াত চোৱা কি লিখা আছে, umbrellas. ইয়াত এত শেষ হৈছে, umbrella. ইয়াত umbrellas এছ এটা, ইয়াত এড হৈছে, কাৰণ এটাতকৈ বেছি ছাতি আছে। এটাতকৈ বেছি থাকিলে এইটো এছ এটা লগাই বহুবচন বনাব লাগিব শব্দটো, umbrellas। তো বেছি umbrella থাকিলে আমি কেনেকৈ সেন্টেন্সটো কেনেকৈ হ'ব, ইয়াত যেনেকৈ এটা ছাতি থাকোঁতে হৈছিলে দিছ ইজ এন umbrella হৈছিলে, ইয়াত কি হ'ব, দিছৰ ঠাইত ডিজ, ইজ আই এছৰ ঠাইত আৰ, ডিজ আৰ umbrellas। umbrellar ঠাইত এছ এটা লাগিব ৱৰ্ডটোত, গতিকে ডিজ টু ডিজ হ'ব, ইজ টু আৰ হ'ব, umbrella টু umbrellas হ'ব। এটা ছাতিৰ কাৰণে আমি এন umbrella, দিছ ইজ এন umbrella এই ধৰণে পঢ়োঁ, আৰু এটাতকৈ বেছি ছাতিৰ থাকিলে umbrellas, দিজ আৰ umbrellas। ঠিক একেধৰণে ক্লাউড, ক্লাউড এটা ছবি আঁকিলে ক্লাউডৰ, তো এ ক্লাউড, আৰু এটাতকৈ বেছি আছে গতিকে ক্লাউডছ, এইটো ছবি চাই ক্লাউড হ'ব, এ ক্লাউড, এ ক্লাউড, এটাতকৈ বেছি আছে গতিকে ক্লাউডছ, এছটো ইয়াত এড হ'ল, ক্লাউডছ। সেন্টেন্সটো চোৱা, দিছ ইজ এ ক্লাউড, দিছ ইজ এ ক্লাউড, আৰু ইয়াত ডিজ আৰ ক্লাউডছ, গতিকে পাৰ্থক্যটো ধৰিব পাৰিছা নিশ্চয়। এনেধৰণে আমি সেন্টেন্স একবচন আৰু বহুবচন, মানে এটা থাকিলে আমি কেনেকৈ ৱৰ্ডটো হ'ব সেন্টেন্স হ'ব, আৰু বহুবচনত ৱৰ্ডটো কেনেকৈ হ'ব, সেন্টেন্সটো কেনেকৈ হ'ব, আমি মনত ৰাখিবলৈ চেষ্টা কৰিম। এই দুটা ইয়াত উদাহৰণ দিয়া আছে, এই উদাহৰণ দুটাৰ পৰা আমি বেলেগ বেলেগ ক্ষেত্ৰত আমি এই যিটো সেন্টেন্সৰ গঠন এইটো প্ৰয়োগ কৰিব পাৰিম। এডাল পেঞ্চিল আছে, এ পেঞ্চিল, আৰু বাক্যটো হ'ব দিছ ইজ এ পেঞ্চিল, আৰু ইয়াত যদি কেইবাটাও থাকে পেঞ্চিলছ, তেতিয়া কমে ডিজ আৰ পেঞ্চিলছ। ঠিক তেনেদৰে পেন, ঠিক একেধৰণৰ পেন, এডাল পেন আছে, এ পেন, দিছ ইজ এ পেন। এডালতকৈ যদি বেছি আছে, বেছি পেন আছে, তেতিয়াহ'লে পেন্স, এছ এটা তাত এড হৈ যাব, তাৰপিছত ডিজ আৰ পেন্স। এনেধৰণে আমি বাকী বাক্যকেইটাতো ইয়াৰ প্ৰয়োগটো কৰিব লাগিব, হয়নে? নেক্সট কুৱেশ্যনটো কি আছে চোৱা, লিচেন টু এণ্ড ফ'ল' দ্য ইনষ্ট্ৰাকশ্যনছ, মেক এ হেপী ফেচ। তোমালোকে এই ইনষ্ট্ৰাকশ্যন মতে নিজৰ ফেচৰ এক্সপ্ৰেশ্যনটো দিব লাগিব। মেক এ হেপী ফেচ, হেপী ফেচ এটা হ'লে কেনেকৈ হ'ব, মুখমণ্ডলৰ এক্সপ্ৰেশ্যনটো কেনেকৈ হ'ব সেইটো দেখুৱাব লাগিব তোমালোকে। মেক এ হেপী ফেচ, মেক এ চেড ফেচ, এইটো সুখ আনন্দত ফেচ হ'ল, এইটো চেড দুখ, দুখ লাগি থাকিলে কেনেকৈ হ'ব মুখমণ্ডলৰ এক্সপ্ৰেশ্যনটো, মেক এ চেড ফেচ। মেক এ চকড ফেচ, আচৰিত হৈ গ'লা, আচৰিত হৈ চক হৈ গ'লা, চক হোৱা ফেচটো কেনেকৈ হ'ব, চকড ফেচ। মেক এ স্লিপি ফেচ, মানে টোপনি ধৰা ফেচ কেনেকৈ হ'ব, টোপনি ধৰা। মেক এ এংগ্ৰি ফেচ, খং উঠা ফেচ, মেক এন এংগ্ৰি ফেচ। তো এংগ্ৰি ফেচৰ তোমালোকে এংগ্ৰি ফেচটো কেনেকৈ দেখাবা, মুখমণ্ডলত এইটো এক্সপ্ৰেশ্যনটো কৰি দেখাবা। গতিকে তোমালোকে এই যিকেইটা ইনষ্ট্ৰাকশ্যন দিছে এই ইনষ্ট্ৰাকশ্যনৰ এক্টটো কৰি দেখুৱাবা।